নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ আমাৰ এটি নতুন খণ্ডলৈ। এগৰাকী সন্মানীয় অভ্যাগত আজি আমাৰ এই অনুষ্ঠানলৈ আহিছে। মোৰ অতি সৌভাগ্য এইগৰাকী সন্মানীয় অভ্যাগতক আজি আমাৰ এই অনুষ্ঠানৰ এগৰাকী অতিথি হিচাপে আমি লগ পালোঁ, কাৰণ এইগৰাকী সন্মানীয় অভ্যাগত অসমীয়াই সুসন্তান। আমি সন্মানীয় অভ্যাগতগৰাকীক আপোনালোকৰ লগত চিনাকি কৰি দিওঁ। তাৰ আগতে সন্মানীয় অভ্যাগতগৰাকীৰ দুখন বিশেষ কিতাপ মোৰ হাতত আছে। তেখেতৰ মুখখন দেখুৱাৰ আগতে মই প্ৰথমে তেখেতৰ দুখন কিতাপেৰে তেখেতৰ জীৱনৰ অকণমান আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। দুখন বিশেষ গ্ৰন্থ, আৰু এই দুখন গ্ৰন্থ বৰ্তমান ভাৰতবৰ্ষৰ বেষ্ট সেলাৰ গ্ৰন্থৰ ভিতৰত, সৰ্বোচ্চ বিক্ৰী হোৱা গ্ৰন্থৰ ভিতৰত এই দুখন গ্ৰন্থ অন্যতম। দুখন গ্ৰন্থৰ দুটা বিশেষ বিষয় লৈ সন্মানীয় অভ্যাগতগৰাকীয়ে লিখিছে, আৰু উল্লেখযোগ্য যে পৃথিৱীখ্যাত এটা বিশেষ প্ৰতিষ্ঠানে এই দুইখন গ্ৰন্থ প্ৰকাশ কৰিছে। মই অতি গৌৰৱেৰে এই গ্ৰন্থ দুখন আপোনালোকৰ আগত এইকাৰণেই দেখুৱাইছোঁ, দুখন গ্ৰন্থই সেইগৰাকী সন্মানীয় অভ্যাগতৰ জীৱনৰ এটা অংশ আপোনালোকৰ আগত মই দেখুৱালোঁ। আৰু আমাৰ সন্মানীয় অভ্যাগতগৰাকী হৈছে শ্ৰীযুত গৌতম বৰা ডাঙৰীয়া। মহাশয় স্বাগতম জনাইছোঁ। প্ৰথম কথা মহাশয়, আজি আপুনি মোৰ এই অনুষ্ঠানলৈ আহিলে মই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু প্ৰথমে কৈছোঁ আপুনি অসমীয়াৰ এগৰাকী সুযোগ্য সন্তান। এই কথাষাৰ এইকাৰণে ক'লোঁ, দেৰগাঁৱৰ অঞ্চলৰ দাধৰাত আপোনাৰ জন্ম, তাত আপোনাৰ শৈশৱ অতিবাহিত হ'ল, আৰু যতদূৰ সম্ভৱ দেৰগাঁও দাধৰা অঞ্চলৰ সেই প্ৰাথমিক বিদ্যালয়লৈ আপুনি প্ৰথম বিদ্যালয়ৰ শিক্ষাৰ জপনাখন খুলিছিলে। তাৰ পৰা সুদূৰ অক্সফৰ্ড ইউনিভাৰ্চিটিৰ খুব সুখ্যাতিৰে শিক্ষা গ্ৰহণ কৰি উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত আপোনাক এখন বিশাল কৰ্মক্ষেত্ৰ। এতিয়া মোৰ প্ৰশ্নটো হ'ল, দেৰগাঁও দাধৰাৰ পৰা সুদূৰ অক্সফৰ্ড ইউনিভাৰ্চিটিলৈ এটা বিশাল যাত্ৰা, শৈশৱৰ সপোন কি আছিলে? খুব ভাল প্ৰশ্ন এইটো। সপোন, মই গাঁৱত জন্ম, আমাৰ গাঁওখনৰ নাম দাধৰা, দেৰগাঁৱৰ, আৰু সপোনটো বহুতেই আছিলে। প্ৰথম সপোন আছিলে এটা কথা যদি কওঁ, সদায় ভাবোঁ ডাঙৰ মানুহ হ'ব লাগে। মোৰ মা দেউতা দুইজন শিক্ষয়িত্ৰী আছিলে, আৰু দেউতা খুব আদৰ্শৱান পুৰুষ আছিলে। চ' দেউতাই নিজৰ স্কুলত কাম কৰিছিলে, আৰু স্কুলত কাম কৰাৰ বাহিৰেও স্কুলৰ আমাৰ ওচৰত নিজে স্কুল আৰু লাইব্ৰেৰী তেখেতে প্ৰতিষ্ঠা কৰিছিলে। দেউতাই এটা কথা শিকাইছিলে যে সদায় ডাঙৰ মানুহ হ'বা, কিন্তু ভাল মানুহ হ'বা। চ' সপোন সেইটোৱে আছিলে। ডাঙৰ মানুহৰ ডেফিনেশ্যনটো কেনেকুৱা যে সমাজৰ কাৰণে কিবা কৰিব লাগে, ভাল চাকৰি কৰিব লাগে, কাৰণ আমি গাঁৱৰ মাজত থকা, বোকা পানী দেখি, পথাৰ দেখি। আপোনাৰ যতদূৰ সম্ভৱ মেট্ৰিকলৈকে আপুনি অসমীয়া মাধ্যমত পঢ়া হয়, মেট্ৰিকলৈকে। আৰু সৰু স্কুল, গাঁৱৰ ঢাৰি পাৰি পঢ়া স্কুলেই আছিলে। প্ৰথমতে প্ৰাথমিক স্কুল, 2 নং দাধৰা প্ৰাথমিক বিদ্যালয় বুলি আছিলে। ঢাৰি পাৰিয়ে পঢ়িছিলোঁ। আৰু এটা ফালৰ মোৰ এতিয়াও মনত আছে, স্কুলখন এনেকৈ হাইৱেটো এইফালে গৈছিলে, আৰু আমাৰ স্কুলখন এনেকুৱা ধৰণে আছিলে, এংগুলাৰ হৈ, আৰু সেইফালে এফালৰ বেৰে নাছিলে, তেনেকুৱা আছিলে। আৰু স্কুলৰ তাৰপিছত হাইস্কুলৰ শংকৰদেৱ হাইস্কুল দাধৰাত, দুইখন অসমীয়া মাধ্যমৰ স্কুলেই আছিলে। তাৰ পৰা আমি অকণমান আগবাঢ়ি যাওঁ। তাৰ পৰা আপুনি গুৱাহাটী জালুকবাৰীস্থিত অসম তাৰপিছত কটনলৈ, পিছত উচ্চতৰ মাধ্যমিকৰ কাৰণে কটনলৈ আহিলোঁ। তাৰপিছতে তাৰ পৰা আমি অকণমান জঁপিয়াই গ'লোঁ, আপুনি গুৱাহাটী ইঞ্জিনিয়াৰিং জালুকবাৰী আছাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইলেক্ট্ৰিকেলত মই
স্নাতক ডিগ্ৰী গ্ৰেজুৱেশ্যন কৰিলোঁ তাৰপিছতে ডক্টৰ আম্বেদকাৰ ইনষ্টিটিউট অফ প্ৰডাক্টিভিটি বুলি আছে চেন্নাই তাৰ পৰা মই ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিঙৰ মাষ্টাৰ্ছ কৰিলোঁ আৰু সেই ইঞ্জিনিয়াৰিঙৰ যি আপুনি মাষ্টাৰ্ছ কৰিলে আম্বেদকাৰ ইউনিভাৰ্চিটি এখন চৰকাৰী অনুদান প্ৰাপ্ত হয় এখন আৰু তাতে আপুনি তাত আপোনাৰ ৰেকৰ্ডৰ জাৰ্নিটো তাৰ পৰা যতদূৰ সম্ভৱ আৰম্ভ হৈছে ৰেকৰ্ড নে কি নাজানো কিন্তু মই ভাবোঁ মই এইটোৱে কওঁ মই এইটো কথাই কওঁ যে গড ইজ কাইণ্ড বুলি কওঁ ভগৱানৰ দয়া যে ৰিজাল্ট এতিয়া ভালেই হৈছিলে আৰু সিমানখিনিয়ে কথা তেতিয়া আপোনাৰ ৰিজাল্ট তেতিয়া মই এইটো মাষ্টাৰ্ছ প্ৰগ্ৰেম আছিলে তাত মই অল ইণ্ডিয়া ছেকেণ্ড পজিশ্যন পাইছিলোঁ হয় হয় তেতিয়া ইণ্ডাষ্ট্ৰি ছেক্ৰেটাৰীৰ চিলভাৰ মেডেল দিয়া সেইটো নিয়ম আছিলে চ' সেইটো মই পাইছিলোঁ তেতিয়া অসমৰ পেপাৰত ওলাইছিলে আৰু বহুত পুৰণা কথা আৰু এতিয়া আমি এটা কথা জানো শৈশৱৰ পৰা আপোনাৰ তীক্ষ্ণ বুদ্ধি সম্পন্ন যিটো মন যে চিন্তা চৰ্চা কৰ্ষণ এয়া আপুনি শৈশৱৰ পৰা দেখুৱাই আহিছিলে আপোনাৰ কাম কাজে তাৰপাছত আপুনি ক্ৰমান্বয়ে আপোনাৰ যিমানেই শৈক্ষিক জীৱনটোত আগবাঢ়ি গ'ল সিমানেই আপোনাৰ বুদ্ধিমত্তা আপুনি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ল এই যে দাধৰাৰ পৰা গুৱাহাটীৰ পৰা আপোনাৰ ভাৰতৰ পৰা অক্সফৰ্ড ইউনিভাৰ্চিটিলৈ হয় সেই যাত্ৰাটো কেনেকৈ পৰিকল্পনা কৰিছিলে মই এইটো পৰিকল্পনা কৰিছোঁ বুলি মই নাভাবোঁ পৰিকল্পনা কৰা হোৱা নাছিলে এইটো হৈছিলে মই এইটো কথাত বহুতকে কওঁ যে মোৰ জীৱনত এটা কথা আছে তুমি শুনিছানে বাৰু লতা কটা ৰণ বুলি এটা কাহিনী আছে যে মণিপুৰৰ ৰজাই বিচাৰিছিলে ইয়াৰ পৰা সৈন্য পঠাব লাগে কিন্তু আহোম ৰজাই পঠোৱাৰ সময়লৈ সিফালে কাৰণ ইহঁতে জংঘলৰ মাজে যাব লগা হৈছে লতা কাটি গৈছিলে চ' মই মোৰ জীৱনটো লতা কটা ৰণ বুলি কওঁ কাৰণ যিয়ে কওক কাৰণ ওচৰত আমি গাড়ীয়ে দেখা নাছিলোঁ মানে হাইৱে দেখিলে গাড়ী দেখোঁ চ' লতা কাটি আগবাঢ়ি যোৱা কিন্তু লতা কাটি আগবাঢ়ি যাওঁতে এনেকৈ হৈ আছে চ' তোমাৰ কুৱেশ্যনটোলৈ যদি মই আহোঁ পৰিকল্পনা কৰা হোৱা নাছিলে কিন্তু হৈ গৈ আছিলে এইটো কাৰণে হৈ গৈ আছিলে এতিয়া গাড়ী এখনৰ নিচিনা তুমি গাড়ীখনৰ যদি ভাল ইন্ধন থাকে ভাল চালক থাকে আৰু ভাল নেভিগেটৰ থাকে গাইড থাকে তেতিয়াহ'লে গাড়ীখন আগলৈ যাবই মই ভাবোঁ মোৰ প্ৰথমৰ গাইড আছিলে মোৰ দেউতা তাৰপিছত আৰু গাড়ী ইন্ধনখিনি হ'ল যে কিবা এটা কৰিব লাগে সেইটোৱে ইন্ধন ভিতৰত থকা যিটো ফায়াৰ ইন দ্য বেলি বুলি কয় ইংলিছত যে ভিতৰত এটা ফায়াৰ আছে যে মই কিবা এটা লাইফত জীৱনত মই কিবা এটা কৰিব লাগে মই ইয়াত থাকিবৰ কাৰণে বা দাধৰাত জন্ম হৈছোঁ মই এতিয়াও সদায় মানে মই সদায় অসম আহিলে যাওঁৱেই কাৰণ মোৰ ৰুটটো তাত আছে মই ইম'চনেলি বহুত কানেক্টেড কিন্তু মই ভাবিছিলোঁ যে তাত নহয় মোৰ স্থান হয়তো মোৰ বাহিৰত গুৱাহাটী তেতিয়া ভাবিছোঁ যে নহয় মই আৰু বেলেগত যাব লাগে মই ভাবোঁ তেনেকৈ সেই ভিতৰত যিটো ফায়াৰ ইন দ্য বেলি অসমীয়াত কি ক'ব জানো সেই বস্তুটো বাট ফায়াৰ ইন দ্য বেলি মই ভাবোঁ সেই ইন্ধনটোৰ কাৰণেই চাগে বস্তুটো চলি গৈ আছে আৰু অবভিয়াছলি তাত ইউ নিড এট দ্য ছেইম টাইম the blessings from the universe. Exactly. But ইউনিভাৰ্চিটি তোমাৰ ভিতৰত যদি কোনোবা এজন মানুহৰ ভিতৰত যদি সাহটো থাকে কৰিবলৈ মন থাকে ভিতৰৰ পৰা বিচাৰে তেতিয়াহ'লে ইউনিভাৰ্চিটিও সেইটোত আগবঢ়াই লৈ গৈ থাকে মহাশয় আপুনি অক্সফৰ্ড ইউনিভাৰ্চিটি পালেগৈ অক্সফৰ্ড ইউনিভাৰ্চিটিত আপুনি মাষ্টাৰ ডিগ্ৰী কৰিলে উইথ ডিষ্টিংশ্যন হয় কিমান গৌৰৱৰ কথা ভাবিলে ভাল লাগে মাষ্টাৰ্ছৰ আপোনাৰ বিষয় মই ষ্ট্ৰেটেজিৰ ওপৰত কৰিছিলোঁ হয় হয় তাৰ পৰৱৰ্তী সময়ত আপুনি ভাৰতবৰ্ষৰ ভাৰত চৰকাৰৰ অধীনত দুটা প্ৰখ্যাত কোম্পানীত আপুনি চাকৰি কৰিলে কিন্তু আপুনি ৰিজাইন দিলে তাৰপিছত বৰ্তমান সময়ত আপুনি এগৰাকী গ্ল'বেল লিডাৰ হিচাপে আপোনাৰ যিখন কৰ্মক্ষেত্ৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ আপোনাৰ কৰ্মক্ষেত্ৰই আপুনি সুখ্যাতি সুবাস বিয়পাবলৈ সক্ষম হৈছে ভাল লাগে ভাবিলে কিন্তু এই ভাল লগা আমাৰ ভাল লাগে আমি গৌৰৱ কৰোঁ গৌতম বৰা ডাঙৰীয়াক লৈ কিন্তু এই যে ক্ৰমান্বয়ে আগবাঢ়ি যোৱা যাত্ৰাটো কোনোদিন আমেৰিকা যুক্তৰাষ্ট্ৰক এনেই ফুৰিবলৈ নগৈ কিতাপৰ পাতত আমেৰিকা যুক্তৰাষ্ট্ৰ বা অক্সফৰ্ড ইউনিভাৰ্চিটিৰ ফটো দেখা সেইগৰাকী ব্যক্তিয়ে মাষ্টাৰ্ছ ডিষ্টিংশ্যন লৈ তাৰপাছত গ্ল'বেল লিডাৰ হিচাপে নিজক চিনাকি দিয়া সেই যাত্ৰাটো হয় সেইটো মই এইটোৱে ভাবোঁ যে জীৱনটো মানুহৰ এটা কথা হ'ল জীৱনৰ ফুৱেল যিটো ভিতৰত থাকে মানে যিটো ইন্ধনটো হ'ল সেইটো ইচ্ছাটো যে মই ভাল কিবা এটা কৰিব লাগে
তাৰপিছত মানুহৰ মই যদি জানো যে মোৰ এইটো গ'ল যে মই ইয়াৰ পৰা আৰম্ভ কৰিছোঁ যে মই গুৱাহাটীৰ পৰা আৰম্ভ কৰিছোঁ মই যোৰহাটলৈ যাম বা ডিব্ৰুগড়লৈ যাম মোৰ গ'লটো মই যেতিয়া জানো আৰু তাৰ ভিতৰত ফুৱেলখিনি আছে ফুৱেলখিনি হ'ল কি মই কৰিব লাগিব এইটো মই তালৈ যামেই আৰু তাৰ কাৰণে যদি মানুহৰ 3টা বস্তু থাকে মই ভাবোঁ যে মই এইটোৱে দেখিছোঁ ডিচিপ্লিন ডেডিকেশ্যন আৰু ছেক্ৰিফাইচ এই 3টা বস্তু যদি মানুহৰ থাকে মই এইটো অসমীয়ালৈ এতিয়া ট্ৰান্সলেট কৰিবলৈ নিবিচাৰোঁ কাৰণ ভুলো হ'ব পাৰে আৰু আচল মিনিংটো নাহিব পাৰে ডিচিপ্লিন হ'ল যে এভৰি ডে সদায় আপুনি কিবা এটা কাম মই যদি যাবলৈ বিচাৰিছোঁ মই সদায় যাবই লাগিব সেইটো ডিচিপ্লিন যে সদায় এটা ষ্টেপ হ'লেও দিব লাগিব ডেডিকেশ্যন হ'ল যে মোৰ কিমান এনাৰ্জি মই সেই কামটোৰ কাৰণে দি আছোঁ মই যদি যোৰহাটৰ বা গুৱাহাটীৰ পৰা যোৰহাটলৈ যাবলৈ বিচাৰিছোঁ মই যদি ৰাস্তাত বেলেগ ফালে গুচি যাওঁ তেতিয়াতো মই তাত নাপামগৈ বহুত টাইম লাগিব সেইটো হ'ল ডেডিকেশ্যন আৰু ছেক্ৰিফাইচ হ'ল যে মই তাৰ কাৰণে কিমান আত্মত্যাগ কৰিছোঁ যে মই ৰাতিপুৱা উঠিছোনে সদায় অলপ টাইম দিছোনে কিমান সময় তাৰ কাৰণে কটাইছোঁ আৰু মই টিভি চাইছোনে টিভিত বা মই মোবাইলত গেম খেলিছোনে সেই বস্তুখিনি যদি মই আঁতৰাই দিওঁ সেইখিনি হ'ল মোৰ লাইফৰ পৰা জীৱনৰ পৰা এৰি দিয়া ছেক্ৰিফাইচ আত্মত্যাগখিনি এই গোটেইখিনি মহাশয় তাৰো মাজতো আৰু এটা কথা আছে এগৰাকী ভাৰতীয় সন্তান এগৰাকী খুব মেধা গুণ সম্পন্ন এগৰাকী সন্তান কিন্তু আপুনি অক্সফৰ্ড ইউনিভাৰ্চিটিৰ যিসকল আপোনাৰ সহপাঠীৰ লগত আপুনি এখন প্ৰতিযোগিতাত নামিছে তেওঁলোক বিশ্বৰ শ্ৰেষ্ঠ শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা অহা শ্ৰেষ্ঠ ছাত্ৰ ছাত্ৰী হ'ল তেওঁলোকৰ মাজত আপুনি ডিষ্টিংশ্যন লৈ পাছ কৰিছে মই নাজানো আপুনি প্ৰথমগৰাকী অসমীয়া নে আৰু অন্য অসমীয়া আই সন্তানে কৰিছে কিন্তু এটা কথা মই এই সুযোগতে ক'ব বিচাৰিছোঁ যে অসমীয়াই শ্ৰেষ্ঠ সন্তানসকলৰ ভিতৰত আপুনি এগৰাকী যিগৰাকীয়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে যি কি নহওক আমাৰ সন্মানীয় অভ্যাগতগৰাকী বৰ্তমান তেখেত গ্ল'বেল ডাইৰেক্টৰ হিচাপে আছে অক্সফৰ্ড ইউনিভাৰ্চিটি ক্লাইমেট এলুমনি নেটৱৰ্কত আৰু তাৰ লগতে তেখেতে আৰু এটা বিশেষ অৰ্গেনাইজেশ্যন ৰুদ্ৰাক্স তাত CEO হিচাপে আছে AIML এইটো হয় আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ লগত ৰিলেটেড এইটো কোম্পানী এটা হয় এইটো অক্সফৰ্ডে ষ্টাৰ্ট কৰা কোম্পানী এটা মই প্ৰথমে আপুনি যে গ্ল'বেল ডাইৰেক্টৰ হিচাপে যে আছে ক্লাইমেট এলুমনি নেটৱৰ্ক হয় তাৰ কাম কাজবিলাকৰ হেৰি কেনেকুৱা হয় এইটো অক্সফৰ্ড এলুমনাই যিটো অক্সফৰ্ড ইউনিভাৰ্চিটি ক্লাইমেট এলুমনাই নেটৱৰ্ক এইটো হ'ল এতিয়া যিটো পৰিৱেশৰ যিটো প্ৰব্লেম হৈছে ক্লাইমেট এনভাইৰনমেণ্টৰ যে মানে চবেইটো জানে আপুনি এতিয়া গুৱাহাটীত এতিয়া গৰম কিমান বাঢ়ি গৈছে যোৱা 10 বছৰ আগৰ পৰা এতিয়া যদি চাই যিটো গ্ল'বেল ৱাৰ্মিং আৰু তাৰ লগত ৰিলেটেড যিমান প্ৰব্লেম আছে আজি পৃথিৱীত এটা বিশেষ আলোচ্য বিষয় হৈ গৈছে হয় তো সেইটো কাৰণে এইটো অক্সফৰ্ড ইউনিভাৰ্চিটিৰ মানে এলুমনাইবিলাকে এই অৰ্গেনাইজেশ্যনটো ইউনিভাৰ্চিটিৰ পৰাই ষ্টাৰ্ট কৰিছিলে কিন্তু অক্সফৰ্ড ইউনিভাৰ্চিটি এলুমনাইখিনিয়ে এই অৰ্গেনাইজেশ্যনটো মেনেজ কৰে আৰু আমি বহুত নিউয়ৰ্ক ক্লাইমেট উইক চাংহাই ক্লাইমেট উইক লণ্ডন ক্লাইমেট উইক আৰু বিভিন্ন দেশৰ গভৰ্ণমেণ্ট পলিচি মেকিং সেইখিনিৰ লগত আমি কাম কৰোঁ একেলগতে এইটোৰ আৰু চব পৰিৱেশৰ লগত ক্লাইমেট আৰু এনভাইৰনমেণ্টৰ লগত ৰিলেটেড গোটেইখিনি হয় মানে এটা মানে সেউজ কৰিবৰ কাৰণে পৃথিৱীখন সেউজ কৰিবৰ কাৰণে আপোনালোকৰ এয়া এক বিশেষ আয়োজন মই আৰু অকণমান বেলেগ ধৰণে ক'ম এইটো কথা হয় সেউজ কৰাটো সেইটোতো হয়েই যে আমি আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে আমি কেনেকুৱা এখন পৃথিৱী থৈ যাবলৈ বিচাৰোঁ সেইটোৱে আচল কথা হয় এইটো মানে বৰ্তমান সময়ত আমি যেতিয়া ভাবোঁ যে এটি সন্তান যেতিয়া মাতৃ গৰ্ভত থাকে মাতৃ গৰ্ভৰ পৰা তেওঁ যেতিয়া পৃথিৱীলৈ আহিব তেওঁ কোনখন পৃথিৱী দেখা পাব নহয় জানো তেওঁ উষ্ম এটা প্ৰদূষণযুক্ত উষ্ম বাতাবৰণৰ পৃথিৱীখন পাব নে হাজাৰ বছৰ আগতে সেই শান্তিৰ সেউজীয়া পৃথিৱীখন পাব সেইটো এটা মেইন কথা হয় আৰু এটা ভাল লাগে মোৰ আপুনি যেতিয়া ৰুদ্ৰাক্ষৰ কথা পাতোঁ আপুনি তাত CEO হিচাপে আছে সেয়া আপোনালোকে বহু কাম কৰিছে হয় তাত এই অৰ্গেনাইজেশ্যনটো আমি আৰম্ভ কৰিছিলোঁ এইটো অক্সফৰ্ডৰ আৰু মোৰ লগত দুজন অক্সফৰ্ডৰ পৰা MBA কৰা দুজন আছে এইটো আপুনি এতিয়া যদি চাই অহা এইটো মানুহে চবেই কয় যে AI অহা
নেক্সট হয়তো 1000 বছৰ AI গোটেই পৃথিৱীখন চলাব বা AI ৰ ওপৰত মানুহ ডিপেণ্ডেণ্ট হ'ব চ' আমি এইটো কথা ভাবিলোঁ যদি এই কথাখিনিত আমি পৃথিৱীলৈ কিবা কণ্ট্ৰিবিউট কৰিব পাৰোঁ আমি যদি কিবা অৱদান যোগাব পাৰোঁ সেইটো ভাবিয়ে এই অৰ্গেনাইজেশ্যনটো আৰম্ভ কৰা হৈছিলে আৰু এইটো অক্সফৰ্ড ইউনিভাৰ্চিটিত আৰম্ভ কৰা হৈছিলে আৰু আমি এইটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলি ক'লে মানুহে অকল ChatGPT বুলিয়ে ভাবে কিন্তু কথাটো হ'ল যে ChatGPT কেনেকৈ বনিছে ChatGPTৰ তলৰ কথাখিনি মানে ডিপৰ কথাখিনি যিখিনি ডিপ টেক বুলি কয় বা সেইখিনি ইউজ কৰি সেইখিনি ব্যৱহাৰ কৰি কি কৰিব পাৰে আমি সেইখিনিত কাম কৰোঁ আপোনাক এটা মই এক্সাম্পল দিছোঁ এতিয়া এটা আমাৰ প্ৰডাক্ট আছে প্ৰডাক্টটো ধৰক দুখন কাণ্ট্ৰি আছে আৰু দুখন কাণ্ট্ৰি মই নাম নকওঁ আৰু এনেই কাণ্ট্ৰি X আৰু কাণ্ট্ৰি Y যদি X কাণ্ট্ৰিয়ে Y কাণ্ট্ৰিখনক যদি আক্ৰমণ কৰে এতিয়া Y কাণ্ট্ৰিখনে যদি এই প্ৰডাক্টটো ইউজ কৰে সেই X কাণ্ট্ৰিখনৰ ষ্ট্ৰেটেজিটো কেনেকৈ কৰিব পুৰা সিমুলেশ্যন কৰি দিয়ে ইয়াত আৰু সেইটো ইউৰোপৰ এটা ডিফেন্স অৰ্গেনাইজেশ্যন ইউজ কৰি আছে এতিয়া এইখিনি সময়ত তেনেকুৱা ধৰণৰ তাৰপিছত ধৰক ইণ্টিগ্ৰেটেড হেল্থ কেয়াৰ এতিয়া হেল্থ কেয়াৰত যদি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ লগাব পাৰে বেমাৰ আগতে প্ৰেডিক্ট কৰিব পাৰিব চ' সেই তেনেকুৱা ধৰণৰ কাম কিছুমান হয় আচলতে মই ভাবোঁ এই বিজ্ঞান মানসিকতাৰ এটা নতুন যুগৰ আৰম্ভণি হয় এইটো সম্পূৰ্ণ নতুন যুগৰ আৰম্ভণি হয় আৰু বৰ্তমান সময়ত এয়াই আমাক প্ৰয়োজন হৈছে হয় কাৰণ আমাৰ চিন্তা চৰ্চা মানসিক শক্তিৰে আমি যিমান দূৰ যাওঁ এয়াই সেইখিনি কাম আৰু সোনকালে কৰি দিয়ে আৰু এয়া সমাজখন সুস্থ ৰূপত সুচাৰু ৰূপত আগবঢ়াই লৈ যাবলৈ এয়াই উচিত প্ৰয়োগটো কিন্তু অতি প্ৰয়োজনীয় হয় আৰু মানুহ বিশেষকৈ মই এইটো কথাই কওঁ মই এইটো সম্পৰ্কত য'তে টক দিব লগা হয় বা য'তে প্ৰডাক্টৰ কথা ক'ব লগা হয় মই এইটো কথাই কওঁ যে বেছিভাগ মানুহে অকল কণ্টেণ্ট ক্ৰিয়েশ্যনটোৱে ভাবি লয় AI আচ্ছা ChatGPTলৈ গ'লোঁ এটা কুৱেশ্যন সুধিলোঁ যে সেইটোৱে হ'ল মোৰ AI কিন্তু সেই বস্তুটো AI নহয় সেইটো বহুত ছুপাৰফিচিয়েল লেভেলৰ বস্তু বহুত ওপৰৰ ভিতৰত যিখিনি আছে এয়াৰখিনি মই এইখিনিয়ে ক'লোঁ ধৰক এতিয়া ক্লাইমেটৰ কাৰণে ইউজ কৰিব পাৰি হস্পিটেল এখনত যদি ইউজ কৰিব পাৰি পেচেণ্ট এজন গৈ পেলাই ৰৈ থাকিব দৰকাৰ নাই ডায়েগনচিছৰ কাৰণে ৰৈ থাকিব দৰকাৰ নাই এতিয়া ডক্টৰ চ' এই গোটেই বস্তুখিনি কেনেকৈ ইউজ কৰিব পাৰি কৰি আছে হাজাৰ মানে মিলিয়নছ এণ্ড বিলিয়নছ অফ ডলাৰ ইয়াৰ কাৰণে ব্যৱহাৰ হৈ আছে চ' মই ভাবোঁ এতিয়াও তথাপি আমি এইটো টিপছ অফ দ্য আইচবাৰ্গ এইটো কথা মই অলপ পিছত ক'ম বাৰু এইখিনি মই এইটোৱে কৈছোঁ যে কণ্টেণ্টৰ ভিতৰত আৰু বহুত এইটো টিপ অফ দ্য আইচবাৰ্গ চ' আৰু বহুত বস্তু AI আমাৰ চেঞ্জ কৰিবলৈ আমাৰ সলনি কৰিবলৈ গৈ আছে যিটো আমাৰ ভালৰ কাৰণে আৰু এটা কথা কওঁ এইখিনিতে যে AIটো মানুহে কয় AI আহিছে এনেকুৱা হৈ যাব তেনেকুৱা হৈ যাব আমি এটা কথা মনত ৰখা বহুত দৰকাৰ যে AI হ'ল আমাৰ হাতত এখন কটাৰী এখনৰ নিচিনা কটাৰীখনেতো আমি বহুত কাম কৰিব পাৰোঁ আমি চব্জি কাটিব পাৰোঁ পাচলি কাটিব পাৰোঁ কটাৰীখনে মানুহ মাৰিবলৈ মাৰিবও পাৰে আত্মৰক্ষা কৰিব পাৰে AIটো তেনেকুৱাই বস্তুটো কোনে কি কামত ইউজ কৰিছে সেই কথাটো আটাইতকৈ দৰকাৰী কথা আৰু সেইটো এতিয়া ইভলভ হৈ আছে লাহে লাহে আৰম্ভ হৈ আচলতে যিকোনো বিষয় এটা মহাশয় সমাজলৈ প্ৰথম যেতিয়া আহে তেতিয়া ভ্ৰান্ত ধাৰণা বহুত থাকে আপোনালোকৰ দৰে বিশেষজ্ঞসকলে পুংখানুপুংখৰূপে বিষয়টো অধ্যয়ন কৰি সৰ্বসাধাৰণৰ মাজলৈ সেই বিষয়টোক লৈ যোৱাটো ডাঙৰ কথা আৰু মই ভাবোঁ সেই ক্ষেত্ৰত আপোনালোকৰ দৰে ব্যক্তিসকলৰ যথেষ্ট দায়িত্ব আছে মহাশয় গ্লোবেল লিডাৰ হিচাপে আপোনাৰ চিনাকি পালোঁ আপুনি মানে আপোনাৰ কৰ্মক্ষেত্ৰখনৰ কথা ভাবিলে ভাল লাগি যায় পৃথিৱীৰ কথা চিন্তা কৰে আপোনালোকে কৰ্মে যিটো মোৰ আৰু এটা প্ৰশ্ন মনলৈ আহিছে আমি জানো আপুনি ভাৰতবৰ্ষত দুটা প্ৰখ্যাত কোম্পানীত আপুনি খুব সুন্দৰকৈ কাম কৰিছিলে হয় আৰু সেই কামৰ যোগেদি আপুনিতো মানসিকভাৱে আপুনি এটা খুব শান্তি পাইছিলে কিন্তু আপুনি প্ৰকাৰণতে সেই কোম্পানীটোতাকো বহুত দূৰলৈ আগবঢ়াই লৈ গৈছিলে হয় আগবঢ়াই লৈ গৈছিলোঁ নে নাই সেইটো নাজানো কিন্তু কি কৰিছিলোঁ মই সেইটো কথা অকণমান কওঁ প্ৰথমতে মই অলপ দিন 6 মাহমান আছিলোঁ অইল ছেক্টৰত অসমৰ বেছিভাগ মানুহেতো অইল ছেক্টৰলৈ যাবলৈ বিচাৰে তোৰ আকৰ্ষণীয় চৰকাৰী হয় তো অলপ দিন আছিলোঁ তাৰপিছতে মই M.Tech কৰা মোৰ মাষ্টাৰ্ছ কৰা চান্স পালোঁ তাৰপিছত তালৈ গুচি গ'লোঁ তাৰপিছত মই ইণ্ডাষ্ট্ৰি মিনিষ্ট্ৰীৰ আণ্ডাৰত জইন কৰিছিলোঁ এছিষ্টেণ্ট ডাইৰেক্টৰ হৈ সেইটো যিটো অলপ আগতে আপুনি সুধিছিলে
চিলভাৰ মেডেল পোৱাৰ ছেকেণ্ড পজিশ্যন পোৱাৰ কথাটো তাৰপিছতে এইখিনি খুব ভাল লগা সময় আছিলে মই এতিয়া যদি ঘূৰি চাওঁ এই সময়খিনি খুব ভাল লগা সময় সেইখিনি সময় যেতিয়া মই ইণ্ডাষ্ট্ৰি মিনিষ্ট্ৰীত জইন কৰিছিলোঁ সেইটো ক্লাছ এ গেজেটেড অফিচাৰেই আছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সেইটোত মই 96ৰ পৰা 2001ৰ পিছলৈ অলমষ্ট 5.5 yearsমান আছিলোঁ ভাল লগা সময় এইটো কাৰণে যে এইটো ইণ্ডিয়াৰ যিটো লিবাৰেলাইজেশ্যন হৈছিলে 91ৰ তাৰপিছত অৰ্গেনাইজেশ্যনবিলাক পাব্লিক ছেক্টৰ অৰ্গেনাইজেশ্যনবিলাকৰ বহুত ৰিষ্ট্ৰাকচাৰিং চলিছিলে মানে কেনেকৈ এফিচিয়েণ্ট কৰিব পাৰি অৰ্গেনাইজেশ্যনবিলাকলৈ কোৱালিটি ষ্টেণ্ডাৰ্ড ISO 9000 সেইবিলাক কেনেকৈ আনিব পাৰি চ' সেই গোটেই কামখিনিত মই যদিও চাকৰিটো জইন কৰাৰ মোৰ জীৱনৰ আৰম্ভণিৰ এইটো চাকৰি কিন্তু সেই গোটেই কামখিনিত ইনভলভ হোৱাৰ কাৰণে জড়িত হোৱাৰ কাৰণে সুবিধা পাইছিলোঁ প্ৰায় 18-20টামান অৰ্গেনাইজেশ্যনৰ লগত ISO 9000 ৰিষ্ট্ৰাকচাৰিং বুলি যিটো কয় সেই বস্তুখিনি কৰাৰ সুবিধা পাইছিলোঁ চ' সেইকাৰণে এতিয়াও যদি ঘূৰি চাওঁ ধৰক আন্দামান নিকোবৰৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি হেণ্ডিক্ৰাফ্টৰ লগত ৰিলেটেড সেইখিনি কৰিবলৈ মই সেইখিনি অকলে কৰিছিলোঁ আন্দামান নিকোবৰত 98-99 মানৰ কথা তাৰপিছতে আৰু ইয়াতো অসমৰ মুগাৰ ৰিলেটেড এটা ষ্টাডি তেতিয়া মই নেশ্যনেল প্ৰডাক্টিভিটি কাউন্সিলত আছিলোঁ মানে তাৰ ইণ্ডাষ্ট্ৰি মিনিষ্ট্ৰীৰ আণ্ডাৰতে আৰু তাৰপিছত ধৰক নাগালেণ্ডৰ কোঅপাৰেটিভ ৰিলেটেড পলিচি কেনেকুৱা হ'ব সেই তেনেকুৱা চ' সেইখিনি যদি চাওঁ যিখিনি কাম কৰিছিলোঁ মোৰ এইটো কাৰণে ভাল লাগে যে সমাজৰ কিবা নহয় কিবা এটা কামত ইকনমিক বা ছ'চিয়েল ডেভেলপমেণ্টৰ কাৰণে সেই গোটেই কামখিনিয়ে কিবা নহয় কিবা এটা ধৰণে কণ্ট্ৰিবিউট কৰিছিলে সেইকাৰণে এইখিনি খুব ভাল আৰু তেতিয়া আপুনি সেইখিনি মানুহৰ কাৰণে কৰিছিলে যিখিনি শিল্পৰ লগত জড়িত হৈ থাকে আৰু মানে সমাজৰ গ্ৰাছৰুট লেভেলৰ মানুহখিনিৰ কাৰণে সেইটো মানে গ্ৰাছৰুটৰটো আছিলে সেইটো স্পেক্ট্ৰাম আমি যিটো মানে স্পেক্ট্ৰাম বুলি কওঁ সেই স্পেক্ট্ৰামটো বহুত ডাঙৰ আছিলে গ্ৰাছৰুট লেভেলৰ পৰা আৰম্ভ কৰি অৰ্গেনাইজেশ্যনৰ পৰা আৰম্ভ আৰু ডাঙৰ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টলৈকে মই মানে মই গ্ৰাছৰুট লেভেলটো এইকাৰণে ক'লোঁ যিসকলে ধৰক তেওঁলোকৰ শিল্পকৰ্মেৰে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিলে তেওঁলোকৰ কামখিনি সাংগঠনিক ৰূপত আপোনালোকে আগবঢ়াই লৈ যোৱাৰ এটা প্ৰয়াস কৰিছিল মই অকলে কৰিছোঁ বুলি ক'ব নোৱাৰোঁ মই অৰ্গেনাইজেশ্যনে কৰিছিলে মই মানে এনেকুৱা ধৰক আপুনি নাও এখন চলি গৈ আছে বা শ্বিপ এখন চলি গৈ আছে তাত মানে জাহাজখনত চলি যাওঁতে তাত চলোৱা মানুহ এটা ধৰক 10জন মানুহে চলায় তাৰ ভিতৰত এজন ময়ো আছিলোঁ চ' মই অকলে কৰিছোঁ বুলি ক'লে সেইটো মানে সম্পূৰ্ণ ভুল কোৱা হ'ব কিন্তু মোৰো তাত যি কি নহওক মই এনেকুৱা কামবিলাক সদায় দলীয়ভাৱে কৰা যায় মানে সেই দলীয়ভাৱে কৰোঁতে প্ৰত্যেকজন ব্যক্তিৰ অৰিহণা কিন্তু বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয় আৰু তাৰ ব্যক্তিৰ অৰিহণাত গুৰুত্ব দিয়া বুলি কওঁতে মোৰ আৰু এটা কথা মনত পৰিছে আপুনি ভোডাফোনত খুব সুন্দৰকৈ আপুনি আপোনাৰ কামখিনি কৰি থৈ গ'ল পূৰ্বতেও কৈছোঁ যে ভোডাফোনক আগবঢ়াই লৈ যোৱাত আপোনাৰ যথেষ্ট অৰিহণা আছিলে আপুনি প্ৰায় 16 বছৰ হয় সেইটো আৰু তাৰপিছতে এইটো সেই তেনেকুৱাকৈ ভাল লগা সময় মই ভোডাফোনত মই যেতিয়া জইন কৰিছোঁ তেতিয়া ভোডাফোন হোৱাই নাই একচুৱেলি তেতিয়া অৰেঞ্জ আছিলে বম্বেত অৰেঞ্জ মই কৰ্পৰেট অফিচতে আছিলোঁ মই প্ৰথমৰ পৰা শেষলৈকে অৰেঞ্জ আছিলে অৰেঞ্জৰ পৰা হাটছৰ পৰা ভোডাফোন হ'ল তাৰপিছত ভোডাফোন আইডিয়া হ'ল তাৰপিছতে মই এৰিছোঁ তাত মই 4টামান পজিশ্যন মানে বেলেগ বেলেগ ৰোলত আছিলোঁ আৰু খুব ভাল লগা সেইখিনি টাইমত প্ৰথমতে মই তাত কাণ্ট্ৰি হেড হিচাপত জইন কৰিছিলোঁ ছাৰ্ভিচ এছুৰেঞ্চ আৰু কোৱালিটি তাৰপিছতে কাণ্ট্ৰি ডেপ্লয়মেণ্ট লিড বুলি কয় বিজনেছ ট্ৰান্সফৰ্মেশ্যনৰ সেইটো সেই NPC নেশ্যনেল প্ৰডাক্টিভিটি কাউন্সিল গভৰ্ণমেণ্টত থাকোঁতেই কৰা নিচিনা কাম কিন্তু ডিজিটেল ট্ৰান্সফৰ্মেশ্যনৰ কাম অৰ্গেনাইজেশ্যনটো যদি এইটো পৰ্যায়ত আছে নেক্সট পৰ্যায়টোলৈ কেনেকৈ নিব পাৰি সেইটোত আছিলোঁ তাৰপিছতে তেতিয়াই মই ইউৰোপিয়ান এছাইনমেণ্টটো আছিলে যিটো আমাৰ গ্ল'বেল টীমে বিজনেছ ট্ৰান্সফৰ্মেশ্যন কৰিছিলে মই UK আৰু স্পেইন সেই দুইখন কাণ্ট্ৰিৰো মোৰ তাতো কাম কৰাৰ মই সুবিধা পাইছিলোঁ বিজনেছ ট্ৰান্সফৰ্মেশ্যনৰ কাৰণে আৰু তাৰপিছত মই কাষ্টমাৰ এক্সপিৰিয়েঞ্চৰ ভাইচ প্ৰেছিডেণ্ট হৈ সেইটো আছিলোঁ তেতিয়াই মই ভোডাফোনৰ পৰা ৰিজাইন কৰিছোঁ 16 বছৰৰ পিছত সেইটো খুব ভাল লগা সময় চ'
ভোডাফোন এৰাৰ পিছত বহুত দিনে চাকৰি কৰা হৈছিলে তাৰপিছত মোৰ আৰু এটা কমিটমেণ্ট আছিলে পাব্লিছাৰত মোৰ দ্বিতীয় যিখন কিতাপ ছেকেণ্ড কিতাপখন মোৰ আধা লিখা হৈ আছিলে তাৰপিছত মই ভাবিলোঁ আৰু টাইম পোৱা নাছিলোঁ কৰ্পৰেটত চাকৰি কৰিলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ব্যস্ত হৈ থকা যায় অহা যোৱা কৰোঁতে 3-4 ঘণ্টা লাগে সেইকাৰণে মই এবছৰ 1.5 বছৰমান অকল এই কিতাপখনেই লিখিলোঁ আৰু তাৰপিছতে কিতাপখন লিখাৰ পিছত এটা ই-কমাৰ্চ কোম্পানী এটা নতুন ষ্টাৰ্টআপ এটা আছিলে তাত অলপ দিন কৰিলোঁ 2 বছৰমান তেওঁলোকে আৰম্ভ কৰিছিলে কোম্পানীটো আৰু ময়ো লগতে আছিলোঁ তেওঁলোকৰ প্লেটফৰ্ম বনোৱাৰ পৰা আৰম্ভ কৰি প্ৰডাক্ট কেনেকৈ আনিব পাৰে সেইখিনি কাম আছিলে তাৰপিছতে মই অক্সকেনত জইন কৰিলোঁ মহাশয় আমি সেইখিনি কথা পাতিম আপুনি 2খন কিতাপ লিখিলে আৰু 2খন কিতাপ বুলি কওঁতে আপুনি চাগে স্কুল কলেজৰ সময়তে আপোনাৰ লিখা মেলাৰ লগত জড়িত আছিলে কাৰণ 2খন কিতাপ লিখি আপুনি ইমান সুন্দৰ 2টা উপহাৰ গ্ৰন্থপ্ৰেমীলৈ দিলে এখন এটা বিশেষ বিষয় লৈ আৰু আনখন হ'ল উপন্যাস আৰু প্ৰথমখন যিখন কিতাপ সেইখন কিতাপ পৃথিৱীখ্যাত এটা অৰ্গেনাইজেশ্যনে আপোনাৰ এখন পাব্লিছ কৰিলে অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে টুইট কৰিছে আৰু অক্সফৰ্ডে টুইট কৰা মানে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থসমূহৰ ভিতৰত এইখন এখন গ্ৰন্থ আপুনি মেনেজমেণ্টক লৈ নহয় জানো আপুনি গ্ৰন্থখন যদি দেখুৱাই দিয়ে আৰু গ্ৰন্থখনৰ বিষয়ে যদি আমাৰ অসমৰ পাঠকসকলক খুব ভাল লাগিব অকণমান ওপৰত দাঙি পেলাই যদি অকণমান ওপৰত দাঙি দেখুৱাই দিছে এইখন আছিলে মনিটাইজিং ইন'ভেশ্যন কিতাপখনৰ নাম আৰু কিতাপখন মই অকণমান কিতাপখনত কি আছিলে কওঁ আৰু মহাশয় এই কিতাপখনৰ বেটুপাততে দুগৰাকী বিশেষ ব্যক্তিৰ আমি নাম পাইছোঁ হয় সেইটো মই প্ৰথমতে কৈ লওঁ কিতাপখনৰ ফৰৱাৰ্ডটো লিখিছিলে মানে আগ কথা লিখিছিলে ডক্টৰ মাৰ্ক ভেন্ট্ৰেস্কা তেওঁ অক্সফৰ্ডৰ ইন'ভেশ্যনৰ প্ৰফেচৰ তেওঁ ৱৰ্ল্ডৰ এজন মানে হি ইজ কনচিডাৰ্ড টু বি ওৱান অফ দ্য টপ ইন'ভেশ্যন স্পেচিয়েলিষ্ট চ' তেখেতে লিখিছিলে আমাৰ প্ৰফেচৰ আছিলে অক্সফৰ্ডত সেইটোৱে মোৰ কাৰণে ডাঙৰ ব্লেছিং আছিলে তেখেতে সেইটো যে এগ্ৰী কৰিলে আৰু মই জনাত তেখেতে আৰু কোনো কিতাপৰ ফৰৱাৰ্ড লিখা নাই আজিলৈকে তেওঁ লিখাটো সেইটো এটা বহুত ডাঙৰ কথা আছিলে আৰু তাৰপিছতে যিটো কাভাৰ ব্লাৰ্ব বুলি কয় কাভাৰ ব্লাৰ্বটো এইটো লিখিছিলে ডক্টৰ বিজয় গোবিন্দ ৰাজনে তেখেত টাক স্কুল অফ মেনেজমেণ্টৰ প্ৰফেচৰ আৰু ৱৰ্ল্ডৰ ওৱান অফ দ্য টপ ইন'ভেশ্যন গুৰু বুলি কয় চ' সেইটো তেখেতে লিখিছিলে আৰু পাব্লিছটো ব্লুমছবেৰীয়ে কৰিছিলে ব্লুমছবেৰীয়ে পাব্লিছ কৰাটো এটা বহুত ডাঙৰ কথা হয় সেইটো ব্লুমছবেৰীয়ে সাধাৰণতে বহুত প্ৰখ্যাত কিতাপ তেওঁলোকে পাব্লিছ কৰিছে হেৰি পটাৰ তেনেকৈ আপুনি বহুত আছে ব্লুমছবেৰীৰ চাইটেলৈ গ'লে পাব হেৰি পটাৰখন আৰু আটাইতকৈ ডাঙৰ তেওঁলোকৰ ফেমাছ কিতাপ তেওঁলোকে কিতাপখন একচেপ্ট কৰাটো এটা ডাঙৰ কথা আছিলে যেতিয়া তেওঁলোকৰ মই কিতাপখন মেনুস্ক্ৰিপ্ট ছাবমিট কৰিছোঁ সেইটো বহুত ডাঙৰ এক্সাম পাছ কৰাতকৈও সেইটো আৰু এটা ডাঙৰ এক্সাম পাছ কৰাৰ নিচিনা আছিলে তেওঁলোকক প্ৰেজেণ্টেশ্যন দিব লাগে জাষ্টিফাই কৰিব লাগে গোটেই কণ্টেণ্টৰ কথাখিনি ক'ব লাগে আৰু এইবিলাক ChatGPT বা আমাৰ AI অহাৰ বহুত আগৰ কথা চ' এটা পেজৰ কাৰণে বহুত ৰিচাৰ্চ কৰিব লগা হৈছিলে আৰু এটা কথা কিছুমান বিষয়ত আপুনি যেতিয়া তেওঁলোকক আগত আপুনি উপস্থাপন কৰিব সেই সময়তে আপোনাৰ বুদ্ধিমত্তাটো তেওঁলোকে খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰে তাত ChatGPT বা AI কাম নাই আপোনাৰ সম্পূৰ্ণ বুদ্ধিমত্তাটো তেওঁলোকে খুব নিখুঁতভাৱে পৰ্যবেক্ষণ কৰাৰ পাছতে তেওঁলোকে বাছনি কৰিব আৰু ভাল লাগে এই কিতাপখন শুভ উন্মোচন কৰিছিলে সেই সময়ৰ এগৰাকী খুব ভাল লগা মন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধন আৰু তেখেত ছায়েন্স এণ্ড টেকন'লজি বিভাগৰ ছায়েন্স এণ্ড টেকন'লজিৰ তেতিয়া চেণ্ট্ৰেল ইউনিয়ন কেবিনেট মিনিষ্টাৰ আছিলে সেইটো এটা কাহিনী ইয়াৰ আচলতে প্ৰত্যেকটো এই কিতাপখনৰ লগত জড়িত প্ৰত্যেকটো বস্তুৱে এটা কাহিনী সেইটো ইয়াত কোৱাটো এটাতে তুমি যদি এইটো সোধা আৰম্ভ কৰা যে ডক্টৰ মাৰ্ক ভেন্ট্ৰেস্কাক কেনেকৈ কনভিন্স কৰিলোঁ সেইটোতে আধা ঘণ্টা লাগিব সেইটো কাহিনী ক'বলৈ ডক্টৰ বিজয় গোবিন্দ ৰাজনক মই 5 মিনিট পাইছিলোঁ তেওঁ টাইম দিছিলে ইণ্ডিয়ালৈ আহোঁতে 5 মিনিটত তেওঁ কনভিন্স হৈছে চিমিলাৰলি ডক্টৰ হৰ্ষবৰ্ধনক লগত তেওঁ কনভিন্স কৰাটো এই প্ৰত্যেকটোৱে এটা মই প্ৰথমতে যে কৈছিলোঁ লাইফ এটা জাৰ্ণি তাত এনজয়মেণ্ট আৰু এক্সপেৰিমেণ্ট এইকেইটাই মোৰ কাৰণে এনজয়মেণ্ট আৰু এক্সপেৰিমেণ্ট আছিলে হৰ্ষবৰ্ধনক কনভিন্স কৰাটো তেওঁলোকক চ' প্ৰত্যেক বস্তুটোৱে এটা কাহিনী যিটোৱে
মোৰ গোটেই বস্তুখিনি টেষ্ট কৰিছিলে কিমান কনভিন্স কৰিব পাৰোঁ এই বস্তুখিনিয়ে তেওঁলোকৰ মইতো কোনো নহয় তেখেত ডক্টৰ হৰ্ষবৰ্ধন বা তেওঁলোকৰ লগত যদি মই কম্পেয়াৰ কৰোঁ মই মোৰ ফিল্ডত যদি মই কাম কৰিছোঁ তেওঁলোকে নিজৰ ক্ষেত্ৰত এষ্টাব্লিছ ৱৰ্ল্ডৰ নম্বৰ 1 নম্বৰ 2 এজন জিনিয়াছ চ' তেওঁলোকে মোক নাও বুলি ক'ব পাৰিলেহেঁতেন কিন্তু চ' সেইখিনি যে সেই জাৰ্ণিটো সেইটো এটা বহুত ডাঙৰ জাৰ্ণি আছিলে মহাশয় এতিয়া আপোনাৰ কিতাপৰ মাজলৈ আহে দুখন বিশেষ গ্ৰন্থ মনিটাইজিং ইনোভেশ্যন হয় কিতাপখনৰ নামটো যেতিয়া শুনো তেতিয়া বাৰে বাৰে কিতাপখনৰ ভিতৰৰ পৃষ্ঠাসমূহ লুটিয়াবলৈ মন যায় আৰু পৃথিৱীখ্যাত এটা অৰ্গেনাইজেশ্যনে যেতিয়া আপোনাৰ এই গ্ৰন্থখন প্ৰকাশ কৰিছে তাতে প্ৰমাণ পোৱা যায় যে এই কিতাপখন কিমান তথ্য সমৃদ্ধ হ'ব আৰু যথেষ্ট আপুনি মানসিক কচৰত আপোনাৰ জ্ঞান সমৃদ্ধ চিন্তা চৰ্চাৰে গ্ৰন্থখন লিখিছে গ্ৰন্থখন লিখাৰ পাছত গ্ৰন্থখনৰ বিষয়বস্তুৰ বিষয়ে আপোনাৰ আনুষ্ঠানিকভাৱে কাৰোবাক জনাব মন যায় বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক নিশ্চয় আপুনি বিভিন্ন অৰ্গেনাইজেশ্যনলৈ গৈছে কিন্তু মই আপোনাক এতিয়া সুধিব বিচাৰিছোঁ কি আছে কিতাপখনৰ ভিতৰত দ্বিতীয়তে সুধিব বিচাৰিছোঁ এই কিতাপখনলৈ আপুনি কোনকেইটা বিশেষ অৰ্গেনাইজেশ্যনলৈ গৈছে প্ৰথম কুৱেশ্যনটোৰ আনচাৰ দিওঁ প্ৰথমতে কিতাপখনৰ ভিতৰত কি আছে এতিয়া আপুনি যদি মই এটা সৰু অৰ্গেনাইজেশ্যনৰ নাম কওঁ নকিয়া আগতে নকিয়াৰ নাম চবেই জানিছিলে কিন্তু এতিয়া আজিকালি নকিয়া নাই আহিছে সৰু ফোন আছে কিন্তু যেনেকুৱা ধৰণে হ'ব লাগিছিলে তেনেকুৱা নাই চ' এনেকুৱা বহুত অৰ্গেনাইজেশ্যন আছে যিটোৱে অৰ্গেনাইজেশ্যনবিলাক এসময়ত খুব ভাল কৰি থাকে তাৰপিছত মৃত্যুমুখত পৰে এতিয়া এই কিতাপখনত এইটোৱে আছে যে অৰ্গেনাইজেশ্যন এটাই কণ্টিনিউৱাছলি কেনেকৈ ভাল কৰিব পাৰে কেনেকৈ ইনোভেট কৰি যাব পাৰে নতুন প্ৰডাক্ট উলিয়াব পাৰে ছাৰ্ভিচ উলিয়াব পাৰে চ' তাৰ ওপৰতে এই কিতাপখনত তাৰ এটা মেথমেটিকেল আৰু মেনেজমেণ্ট মডেল এটা মই বনাইছিলোঁ আৰু চ' কিতাপখনৰ ভিতৰত থকা বস্তুখিনিৰ সাৰাংশটো সেইটোৱেই আৰু কিতাপখনত কেনেকৈ মানুহে কিতাপখনৰ কথা জানিছিলে বা কেনেকৈ কিতাপখন ব্যৱহাৰ হৈছে এতিয়া সেইটো কথা কওঁ প্ৰথম কথা হ'ল যে এইখন বহুত অৰ্গেনাইজেশ্যনে এই মডেলটো যিটো মেনেজমেণ্ট ফ্ৰেমৱৰ্কটো ICAM সেইটোৰ নামটো ইন'ভেশ্যন কেপেবিলিটি মডেল সেইটো মোৰ নামতে কপিৰাইট আছে সেই মডেলটো বহুত অৰ্গেনাইজেশ্যনে সেইটো ব্যৱহাৰ কৰিছে নিজৰ অৰ্গেনাইজেশ্যনত ইউজ কৰিছে সেইটো ব্যৱহাৰ কৰা মানে কি যিকোনো এটা যদি অৰ্গেনাইজেশ্যনে সেইটো ব্যৱহাৰ কৰে তেতিয়াহ'লে তেওঁলোকে গম পাব যে ইন'ভেশ্যনৰ যদি স্কেলডাল 100 হয় 100 মানে ভাল তেওঁলোক ক'ত আছে এতিয়া তেওঁলোকক 40ত আছে নে 30ত আছে নে 60ত আছে আৰু যদি তেওঁলোক ধৰক 60ত আছে তেতিয়াহ'লে বাকী 40 ক'ত কমি আছে চ' তেওঁলোকে সেইখিনিৰ ওপৰত কাম কৰিব পাৰিব চ' মোটামুটিকৈ সিমানখিনি কিতাপখনৰ ভিতৰত থকা বস্তু আৰু গতিকে বহুত অৰ্গেনাইজেশ্যনে সেই মডেলটো নিজৰ অৰ্গেনাইজেশ্যনত ব্যৱহাৰ কৰিছে আৰু তাৰ বাহিৰে কেইবাখন ঠাইতো মই কিতাপখনৰ কথা ক'ব লগা হৈছে মই অক্সফৰ্ডৰ এখন কনফাৰেঞ্চ আছে ইণ্টাৰনেশ্যনেল বহুত প্ৰেষ্টিজিয়াছ কনফাৰেঞ্চ ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চ অন ইন'ভেশ্যন এণ্ড এণ্টাৰপ্ৰেনৰশ্বিপ তাত মোক এইখন কিতাপখনৰ এই মডেলটো একচুৱেলি প্ৰেজেণ্ট কৰিবৰ কাৰণে মাতিছিলে সেইটো তাত মই প্ৰেজেণ্ট কৰিছিলোঁ আৰু তাৰ বাহিৰে আৰু মই কেইবাখনো IIMত এই মডেলটোৰ কথা পঢ়াইছোঁ কেইবাখনো বিজনেছ স্কুলৰ IIM কাশীপুৰ IIM ৰাঁচী তাৰপিছতে IIT খড়গপুৰ এনেকৈ কেইবা ইণ্ডিয়াৰ মানে বিজনেছ IIT খড়গপুৰৰ টেকনিকেল উইংটো নহয় তেওঁলোকৰ VG-SUM যিটো মেনেজমেণ্ট কলেজ আছে স্কুল আছে তাত চ' এনেকৈ কেইবাখনো বিজনেছ স্কুলতো মই এই মডেলটোৰ কথা এই কিতাপখনৰ কথা পঢ়াইছোঁ তাৰ বাহিৰে মাজে মাজে এনেকৈ ধৰক মই লিখা মেলাও কৰিছোঁ ইয়াৰ ওপৰত কেইবাখনো ইণ্টাৰনেশ্যনেল মেগাজিনতো মডেলটোৰ কথা ওলাইছে আৰু তাৰপিছত এটা সময়ৰ পিছত যিটো আমাৰ ৱৰ্ড অফ মাউথ বুলি কয় সেইটোৰ ওপৰত মানুহে জানে কিতাপখনৰ কথা আৰু এতিয়া মষ্টলি কিতাপখন এপ্লাইড ফ্ৰেমৱৰ্ক মানে ব্যৱহাৰিক ফ্ৰেমৱৰ্ক হিচাপে বহুত ঠাইত এতিয়াও ইউজ হয় আচলতে কিতাপখনৰ বেটুপাতটো চাই মোৰ যি অনুমান হৈছে যে এডমিনিষ্ট্ৰেটিভ লাইনত থকা মেনেজমেণ্টৰ কথা শিকা বা যিকোনো এটা উদ্যোগিক মনৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ বাবে এই কিতাপখন এখন পুথি আৰু ইমান সুন্দৰকৈ আপুনি লিখিছে আৰু মোৰ আটাইতকৈ ভাল লগা কথা পৃথিৱীখ্যাত এটা বিশেষ প্ৰতিষ্ঠানে এই কিতাপখন ৰাইজলৈ আগবঢ়াই দিছে হয় সেইটো ভাল লগা কথা এইটো আটাইতকৈ ভাল লগা কথা আৰু অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে আপোনাৰ কিতাপখন ৰিকগনাইজ কৰিছে
হয় তেওঁলোকে টুইট কৰিছিলে টুইটটো এটা সাংঘাতিক স্বীকৃতি কাৰণ অক্সফৰ্ড ইউনিভাৰ্চিটি আমি এতিয়া আপোনাৰ দ্বিতীয় কিতাপখনলৈ আহোঁ আৰু এই কিতাপখন বুলি ক'লে এটা কাৰণে আমাৰ আকৰ্ষণ বাঢ়ে কিতাপখন যদি এবাৰ আপুনি এনেকৈ দেখুৱাই দিয়ে অকণমান হয় নালন্দা আনটিল উই মিট এগেইন এইখন এখন উপন্যাস আৰু এই কিতাপখনক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যক্তিয়ে বিভিন্ন বক্তব্য আগবঢ়াইছে আৰু মই দেখিছোঁ ছ'চিয়েল মিডিয়াত কেইবাগৰাকী প্ৰখ্যাত সাংবাদিকে আপোনাৰ দুইখন কিতাপক লৈ আপোনাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে এইখন কিতাপৰ প্ৰথমখন কিতাপৰ কথাটো পাতিছে এই কিতাপখনক লৈ বিভিন্নজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে আপোনাক এই কিতাপখনৰ মানে জন্মৰ আঁৰৰ কাহিনীটো কি এইটো এটা বহুত মিষ্টিকেল কাহিনী আচলতে জন্মৰ আঁৰৰ কাহিনীটো মহাশয় আমি প্ৰথমখন কিতাপৰ কথা জানিলোঁ কিন্তু বহু কথা জানিবলৈ বাকী আছিলে কিন্তু এই কম সময়ৰ ভিতৰত ইমান কথা জানিব নোৱাৰোঁ আপুনি এতিয়া দ্বিতীয়খন কিতাপ হাতত লওক আৰু দৰ্শকক দেখুৱাওক মই এইকাৰণেই কৈছোঁ দৰ্শকক দেখুৱাওক বুলি কিতাপখনৰ এটা নাম আছে নালন্দা আৰু নালন্দা বুলি ক'লে প্ৰত্যেকগৰাকী ব্যক্তিয়ে খুব উৎসাহী হয় নালন্দা শব্দটোৰ লগত প্ৰত্যেকগৰাকী ভাৰতীয়ৰ এক সম্পৰ্ক আছে এক আৱেগ আছে আৰু মই এই কিতাপখন আপোনাৰ হাতত দেখাৰ আগতে দেখা পাইছিলোঁ যে ইলেক্ট্ৰনিক মিডিয়াত কেইবাগৰাকী সাংবাদিকে আপোনাৰ গ্ৰন্থক লৈ বিশেষ সাক্ষাৎ লৈছিল আৰু তেতিয়া নালন্দাক লৈ তেওঁলোকে বহু কথা সুধিছিলে এই গ্ৰন্থখনক লৈ আৰু তেতিয়াৰ পৰা মোৰ উৎসুকতাটো বাঢ়িলে কি আছে নালন্দা আৰু তাৰ তলত এটা খুব সুন্দৰ শাৰী আছে নালন্দা আনটিল উই মিট এগেইন হয় ইয়াৰ কিতাপখনৰ এটা বহুত মিষ্টিকেল কাহিনী আছে মই মিষ্টিকেল বুলি এইটো কাৰণে কওঁ মই প্ৰথম যেতিয়া অক্সফৰ্ড গৈ পাইছিলোঁ তেতিয়া তাত অক্সফৰ্ড বহুত ৱাকিং টুৰ আছে ৱাকিং টুৰ মানে এনেকৈ গাইড এজনে লৈ পেলাই গোটেই অক্সফৰ্ডৰ বিল্ডিংবিলাক ফেমাছ ঠাইবিলাক দেখুৱাই ফুৰে আৰু অক্সফৰ্ড চিটিখন তাত ঘৰবিলাক যদি চাই ঘৰবিলাক বহুত পুৰণা এনেকুৱা লাগে কিছুমান ঘৰ হয়তো 800-1000 বছৰ পুৰণা তেনেকুৱা ঘৰ মানে তাৰ ভিতৰত সোমালে পুৰণা মেডিয়েভেল পিৰিয়ড এটাতে সোমাই যোৱা নিচিনা লাগে তাৰপিছতে মই যেতিয়া অক্সফৰ্ডত প্ৰথম তাত গৈ পাইছোঁ পোৱাৰ লগে লগে মোৰ মনত এনেকুৱা এটা ধাৰণা আহিলে এই কথাটো মোৰ এটা ফেমিনাৰ এটা ইণ্টাৰভিউটো মই কৈছোঁ এই কুৱেশ্যনটো তাতো সুধিছিলে যে মোৰ এনেকুৱা এটা আহিলে মনলৈ যেন মই এই ঠাইখিনিলৈ আগতে আহিছোঁ এইটো ডেজাভু বুলি কয় নৰ্মেলি কিন্তু ডেজাভু সেইটো মই জানো বাট এইটো ডেজাভু ফিলিং নাছিলে মোৰ এনেকুৱা মনত লাগিলে সঁচাকৈ মই এই ঠাইখিনিত আহিছিলোঁ আৰু কিবা এটা ইয়াত কাহিনী লুকাই আছে সেই কাহিনীটোৰ কথা মই ক'ব লাগে তেতিয়াই সেইটো কথা মোৰ তাত মূৰত সোমাইছিলে তাৰপিছত যেতিয়া মই নালন্দালৈ গ'লোঁ তেতিয়া মোৰ কথাটো নালন্দা মই যেতিয়া চাবলৈ গ'লোঁ নালন্দাটো মই অলপ সময় আছিলোঁ তেতিয়া মই এই মোৰ যিটো মনৰ ধাৰণাটো যে এনেকৈ কিবা এটা কাহিনী আছে কাহিনীটো ওলাই আহিব খুজিছে মই কাহিনীটো ক'ব লাগে তেতিয়াই তাৰ পিছতে এই কাহিনীটো জন্ম হ'ল এইটো দেখাত খুব লাইট কাহিনীটো মই মানুহক এনেই কওঁৱেই আৰু বহুত কুৱেশ্যনত মানুহে সোধে যে এইখনটো মেনেজমেণ্টৰ কিতাপ তাৰ পৰা ফিকশ্যনৰ কিতাপ কেনেকৈ তো মই এইটোৱে ভাবোঁ যে এইখন কিতাপখন মোৰ ক'ব লগা আছিলে আৰু এইখন দেখাত এখন উপন্যাস ফিকশ্যন কিন্তু তাৰ ভিতৰত এনেকুৱা ইউনিভাৰ্চৰ লগত ৰিলেটেড বহুত বস্তু মই তাত ডিছকাছ হৈছে মানে মানুহৰ জীৱনটো কি ইউনিভাৰ্ছে কেনেকুৱা ৰুলৰ থ্ৰুৱেদি গোটেই মানে কেনেকুৱা ৰুলৰ থ্ৰুৱেদি ইউনিভাৰ্ছখন চলি আছে তেনেকুৱা 3টা মানে সূত্ৰ ৰুল ডেফিনেশ্যন মানে ফৰ্মুলা সেই তেনেকুৱা সেই গোটেই বস্তুবিলাক চ' এই কিতাপখনৰ ভাজে ভাজে সেই বস্তুবিলাক মিষ্টিকেল বস্তু কিছুমান সোমাই আছে হয় হয় আৰু ভাল লাগে এই গ্ৰন্থখন এগৰাকী প্ৰখ্যাত পৃথিৱীৰ খ্যাত এগৰাকী সাহিত্যিকে এই কিতাপখন উন্মোচন কৰিছে সেইটো এটা বহুত ডাঙৰ কথা ৰস্কিন বন হয় নামটোৱে যাৰ পৰিচয় তেখেতৰ লগত কেনেকৈ আপোনাৰ যোগসূত্ৰ হৈছিলে মোৰ প্ৰথম কিতাপখনতো আৰু এইখনতো মোৰ মনত আছিলে যে কিতাপখন দুইখন কিতাপ পৃথিৱীৰ ফেমাছ পাব্লিশ্বাৰ উইদিন টপ 5 পাব্লিশ্বাৰ পাব্লিছ কৰক আৰু সেই কিতাপকেইখন যাতে কোনোবা প্ৰখ্যাত মানুহে যাক
মই যাৰ কথা মই জানো, যাক মই সন্মান কৰোঁ, তেনেকুৱা মানুহে কিতাপকেইখন যদি উন্মোচন কৰে মোৰ ভাল লাগিব। চ' সেইকাৰণে এই কিতাপখন যিহেতু ফিকশ্যন আৰু ইণ্ডিয়াত ভাৰতত এনেকুৱা উপন্যাস লিখা, ফিকশ্যন, ইংলিছ ফিকশ্যন লিখা বা ইংলিছত লিখাৰ ভিতৰত যদি মানুহৰ বহুতেই আছে, কিন্তু এজনৰ কথাই যদি মনলৈ আহে তেখেত হ'ল ৰাস্কিন বণ্ড। তাৰপিছতে তেখেতৰ লগত যোগাযোগ কৰিলোঁ, সেইটো এটা ডাঙৰ প্ৰজেক্ট। সেইটো ক'বলৈ গ'লেও মোৰ 1 ঘণ্টা সময় লাগিব তেখেতক কেনেকৈ, কাৰণ তেখেতে মই জনাত এইখিনি সময়ত কৰা কিতাপৰ বাহিৰে আৰু এইখন কিতাপৰ বাহিৰে আৰু আগত এইখন কৰাৰ আগত আৰু কোনো কিতাপ তেখেতে উন্মোচন কৰা নাই। সেইকাৰণে তেখেতক কিতাপখনৰ কথা বুজোৱাটো, তাৰপিছত তেখেতক সেইটোলৈ কনভিন্স কৰাটো, সেইটো এটা ডাঙৰ জাৰ্ণি আছিলে, কিন্তু হৈ গ'ল আৰু হৈ গ'ল। হয়, আৰু এই কিতাপখন হাতত লৈ তেখেতে চাগে খুব ভাল পাইছে। হয়, তেখেতে নিজে যেতিয়া তেখেতে কিতাপখন উন্মোচন কৰিছিলে, তেখেতে কৈছিলে যে এই কিতাপখন এখন একচুৱেলি ধুনীয়া চিনেমা হ'ব পাৰে। হয়, এই চিনেমা শব্দটোৰ পৰা কওঁ, কোনোবা এটা সাক্ষাৎকাৰত ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত সাংবাদিকে আপোনাক এই কিতাপখনক লৈ সুধিছিলে যে আপুনি চিনেমা কৰিব নেকি, আপুনি ভাবিছে নেকি? মনলেতো আহেই, কিন্তু মইতো চিনেমা বনোৱা মানুহ নহয়, চ' মই কৰিব নোৱাৰিম। কোনোবাই যদি বনাব খোজে, কাহিনীটোৰ ওপৰত কৰিব খোজে, সেইটো মই খুব ভালেই লাগিব তেতিয়া। হয় হয়, মহাশয়, দা ধৰাৰ পৰা বৰ্তমান সময়ৰ এগৰাকী গ্ল'বেল লিডাৰলৈ এটা জাৰ্ণি। আপুনি প্ৰথমে ক'লে যে আপোনাৰ জাৰ্ণিটো এটা লতা কটা ৰণ, নহয়নে? হয়, এই লতা কটা ৰণটো ইমান ধুনীয়া এটা শব্দ আপুনি প্ৰয়োগ কৰিছে, যিটো শব্দৰ মাজত মোৰ সন্মানীয় অভ্যাগতগৰাকীয়ে বুজাই দিছে যে তেখেতৰ যিটো যাত্ৰা, এইটো মসৃণ নহয়। প্ৰত্যেকগৰাকী ব্যক্তিৰ জীৱনৰ যিটো যাত্ৰা কেতিয়াও মসৃণ নহয়, সেই কথাষাৰ আপুনিও নিশ্চয় অনুভৱ কৰিব, সকলোৱে অনুভৱ কৰে। তথাপিও এই যাত্ৰা পথত আগবাঢ়ি যাওঁতে যেতিয়া আপুনি এটা বিশ্বৰ শ্ৰেষ্ঠ ব্যক্তিসকলৰ লগত সমপৰ্যায়ত বহে, তেতিয়া যেতিয়া উভতি চায়, তেতিয়া কোনখিনি কথাই আপোনাক আৱেগিক কৰি তোলে, কোনখিনি কথা আপুনি জীৱনৰ পৰা পাহৰি থাকিব বিচাৰে? আৱেগিক কৰি তোলা কথাখিনি মই ভাবোঁ মোৰ সৰুৰ যেতিয়ালৈকে ঘৰত আছিলোঁ, দেৰগাঁও দা ধৰা ঘৰত আছিলোঁ মা দেউতাৰ লগত, সেইখিনি কথাই মোক আৱেগিক কৰি তোলে। কাৰণ সেইখিনি সময় মই ভাবোঁ প্ৰত্যেক মানুহৰে এতিয়া ইমান জীৱনৰ বহুত কাহিনী দেখিলোঁ, বহুত কাহিনীৰ অংশ হ'লোঁ যদিও সেই কাহিনীখিনিয়ে আটাইতকৈ মোৰ আৱেগিক কৰি তোলে। মা দেউতাৰ লগত থকা, হোষ্টেললৈ ওলাই আহি যেতিয়া ঘৰলৈ ঘূৰি গৈছিলোঁ, মোৰ মনত আছে মোৰ আইতা আছিলে, আইতাই ঘৰতে গৰু আছিলে, দৈ বনাই থয়, বেলেগক খাবলৈ নিদিয়ে। চ' সেই কথাখিনি, বা মোৰ দেউতাই স্কুলত কাম কৰিছিলে কৈছোঁ, দেউতাই ঘৰৰ বাৰীৰ পৰা ভাত কেৰেলা ছিঙি আনি সেইখিনি থয়। সেই নিভাঁজ যিখিনি মৰম, সেইখিনি আৰু ক'তো আপুনি নাপায়। বাকী যিমানখিনি আপুনি মানুহে এচিভ কৰিব পাৰে, মানুহে বহুত কিবা কিবি কৰিব পাৰে, কিন্তু বেছিভাগ কথাতে মানুহৰ ছেলফিছ ইণ্টাৰেষ্ট থাকে। সেই নিভাঁজ মৰমখিনি আছে অকল মাক দেউতাকৰ মাজত সৰুৰ সময়খিনি। চ' সেইখিনি আৱেগিক কৰি তোলে। আৰু পাহৰি থাকিব খোজে, মই আচলতে একো পাহৰিবলৈ নিবিচাৰোঁ। মই ভাবোঁ মানুহে একো পাহৰিব নালাগে, কাৰণ পাহৰি থকা মানে আপুনি জীৱনটোক স্বীকাৰ কৰা নাই। পাহৰি এইটো কাৰণে নাথাকোঁ, জীৱনৰ প্ৰত্যেকটো বস্তুৰ পৰা কিছুমান লাৰ্ণিং আহে। মহাশয়, নালন্দা আনটিল উই মিট এগেইন, এই কিতাপখনৰ কথা আমি আলোচনা কৰিলোঁ বহুখিনি, যিকি ধৰক কিতাপখনৰ মাজত বহু কিবা কিবি আছে, হয়তো ক'ৰবাত প্ৰেমো আছে, নহয়নে? হয়, আৰু আপোনাক হয়তো কোনোবাই এতিয়ালৈকে কৈছে যে কিতাপখনক লৈ এখন চলচ্চিত্ৰ তৈয়াৰ কৰিব পাৰি নে নোৱাৰি? হয়, এইটো ইভেন ৰাস্কিন বণ্ডে যেতিয়া কিতাপখন লঞ্চ কৰিছিলে, তেতিয়া তেখেতেই কৈছিলে যে কিতাপখনত মুভি এখন হোৱাৰ গোটেইবিলাক এলিমেণ্ট আছে। আৰু কিন্তু মইতো ফিল্ম মেকাৰ নহয়, চ' কোনোবাই যদি ইণ্টাৰেষ্ট দেখুৱাইছিলেও, কিন্তু সেইটো কথাত ইমান আগবাঢ়ি যোৱা হোৱা নাই। কিন্তু যদি কোনোবাই ইণ্টাৰেষ্ট দেখুৱাই, কেতিয়াবা হয়তো হ'বগৈও পাৰে। হয় হয়, এজন যিজন ব্যক্তিৰ মাজত দক্ষতা আছে, সেই ব্যক্তিজন আপুনি। সেই ব্যক্তিজনৰ মাজত এনে কিছু দক্ষতা আছে যিখিনি দক্ষতাৰে আপুনি হাজাৰজন ব্যক্তিক আপুনি এটা লাইনত লৈ গৈ থাকে। গতিকে গ্ল'বেল লিডাৰ হোৱাৰ যিখিনি দক্ষতা সকলোৰে হাতত নাথাকে। এগৰাকী গ্ল'বেল লিডাৰ হিচাপে আপুনি আপোনাৰ মাজত কোনখিনি দক্ষতা দেখা পায়? মই ভাবোঁ, মই প্ৰথমতে এটা কথা কৈছিলোঁ, ফায়াৰ ইন দ্য বেলি, যে কাম এটা মানে এইটো কৰিমেই বুলি মনলৈ যিটো ভাৱ আহে, সেইটো প্ৰথমতে চবকে লাগিবই, ফায়াৰ ইন দ্য বেলি। তাৰ বাহিৰে এটা হ'ল যিটো পাৰ্চিভিৰেঞ্চ বুলি কয়, পাৰ্চিভিৰেঞ্চ মানে লাগি থকাটো।
যে কৰিয়ে থাকিব সদায় আপুনি হয়তো মই একেদিনাই এখন কিতাপ পঢ়িবলৈ বিচাৰিছোঁ বা মই লিখাৰ ক্ষেত্ৰতে সেইটো এক্সাম্পল দিছোঁ কিতাপ এখন যদি মই লিখিবলৈ বিচাৰিছোঁ মই একেদিনাই 100 পেজ লিখিব নোৱাৰি অলপ অলপকৈ কৰি থকা সেইটো পাৰ্চিভিয়াৰেন্স সদায় কৰা সৰুকৈ কৰক আৰু কমকৈ কৰি যাওক কিন্তু সদায় কৰি থকা সেইটো পাৰ্চিভিয়াৰেন্স হৈ গ'ল আৰু থাৰ্ড কথাটো হ'ল যে সেইটো মই ৰেজিলিয়েন্স বুলি কওঁ মানে কামিং বেক যিটো এডাল যদি ৰাবাৰ বেণ্ড এডাল আপুনি যদি টানি লৈ যায় তাত ষ্ট্ৰেছ হয় লাইফত এনেকুৱা ষ্ট্ৰেছ বহুত আহে বহুত কষ্ট হয় হয়তো হেল্থ ৰিলেটেড ফাইনেন্স ৰিলেটেড ৰিলেশ্যনশ্বিপ ৰিলেটেড এনেকুৱা বহুত আহিব পাৰে কিন্তু সেই ৰাবাৰডাল আকৌ আগৰ ঠাইলৈ ঘূৰি আহে সেইটোক ৰেজিলিয়েন্স বুলি কয় সেই কোৱালিটিটো বহুত দৰকাৰ যে পঢ়িলেও আকৌ উঠিব পাৰিছেনে নাই পৰা সেই মই ভাবোঁ এইকেইটা কথাই তাৰ বাহিৰে ডিচিপ্লিন ডেডিকেশ্যন ছেক্ৰিফাইচ এইকেইটাটো কৈছোঁৱেই চ' এইকেইটা গুণেই মানুহ এজনক মই ভাবোঁ সফলতাৰ ৰাস্তাত আগবঢ়াই নিব পাৰে সফলতাৰ ৰাস্তাত আগবঢ়াই লৈ যাব পাৰে এইকেইটা গুণ এগৰাকী ব্যক্তিৰ মাজত থাকিলে এই যে দাধৰাৰ LP স্কুলখনত পঢ়িছিলে আৰু সিফালে আলিটো আছিল আলিয়েদি মানুহ গৈ আছিল ধাৰীখন লৈ আপুনি বিদ্যালয়লৈ গৈছিলে মা দেউতা দুয়োগৰাকী শিক্ষক শিক্ষয়িত্ৰী আছিলে তেতিয়াই হয়তো জীৱনত সপোন দেখিছিলে কোনোবা এজন ডাঙৰ মানুহক লৈ ময়ো এদিন তেনে এজন মানুহ হ'ম তাৰ পাছত আপুনি গৈ এতিয়া এনেকুৱা এটা পৰ্যায় পালেগৈ আপোনাক দেখি এতিয়া বহুজনে সপোন দেখে ময়ো গৌতম বৰাৰ নিচিনা হ'ম আপুনি কাক লৈ সপোন দেখিছিলে প্ৰথম প্ৰশ্ন আৰু দ্বিতীয় প্ৰশ্নটো আপোনাক লৈ যিসকলে সপোন দেখে তেওঁলোকক আপুনি কি ক'ব মই কাক লৈ সপোন দেখিছিলোঁ সেই কথাটো মই ভাবোঁ সেইটো সময়ে সময়ে সলনি হৈ থাকে কেনেকুৱা হয় প্ৰথমতে হয়তো মই স্কুলত থাকোঁতে যাক লৈ সপোন দেখিছিলোঁ এটা সময়ৰ পিছত সেই পৰ্যায়টো মই যেতিয়া পালোঁগৈ তেতিয়া হয়তো মোৰ বেলেগ এজন সলনি হয় তাৰ পিছত হয়তো বেলেগ এজন সলনি হয় মই এক্সাম্পল দিওঁ এটা দুটা প্ৰথমতে মই স্কুলত থাকোঁতে আছিলে মোৰ পৰিয়ালৰে এজন মোৰ মাৰ জেঠায়েকৰ পৰিয়ালৰ এজন মায়ে তেখেতৰ কথা খুব কৈ থাকে তেখেত তেতিয়া আমেৰিকালৈ গৈছিলে বহুত আগতে 1960s নে 50s নে 40s গৈছিলে খুব ভাল কৰিলে পঢ়া শুনা মই আগতে ভাবোঁ তেখেতৰ নিচিনা হ'ব লাগে কিন্তু এটা সময়ত সেইটো ষ্টেজ যেতিয়া পাৰ হ'লোঁ তাৰপিছত মই যেতিয়া 9-10ত থাকিছোঁ 9-10ত মই ভাবিছিলোঁ মই নেপোলিয়নৰ নিচিনা হ'ব লাগে কাৰণ নেপোলিয়ন এনেকুৱা যে নেপোলিয়নে মই ইভেন মোৰ নামটো চেঞ্জ কৰি দিছিলোঁ তেতিয়া নিউমেৰলজি মতে যে নেপোলিয়নৰ নামটোত চব লগালে 13 হয় মোৰ নামটোত মিলি পেলাই মই 13 হোৱা কৰিছিলোঁ যে মই নেপোলিয়নৰ নিচিনা ৰজা নহ'ব পাৰোঁ বা তেনেকুৱা বনিব লাগে নেপোলিয়নৰ নিচিনা তাৰপিছত তেনেকৈ সলনি হৈ থাকে ধৰক এতিয়া মই সদগুৰুক খুব ভাল লাগে যে তেখেতে সকলোৰে কামক মই সদগুৰু বনিম বুলি কোৱা নাই বা সদগুৰু যে মই হ'বলৈ বিচাৰিছোঁ সেইটো কোৱা নাই কিন্তু তেখেতে যে মানুহক ইনস্পায়াৰ কৰে মিলিয়নছ অফ মানুহৰ জীৱনটো সলনি কৰিছে চ' এতিয়া তেখেতক ভাল লাগে চ' এই গোটেই কথাখিনি সময়ে সময়ে সলনি হৈ থাকে হয় আপোনাক যিসকলে ফ'ল' কৰে আপুনি তেওঁলোকক কি ক'ব নতুন প্ৰজন্মৰ আজিৰ ল'ৰা ছোৱালীখিনি মই এটাই কথা ভাবোঁ তাত মই চবকে এটাই কওঁ এইটো কথা কৰ্মেণ্য অধিকাৰ হস্তি মা ফলেষু কদাচন কাম কৰি যোৱা আৰু এৰি নিদিবা তেতিয়া সফলতাটো আহিবই দেৰি হ'ব পাৰে মই ভাবোঁ সেইটো যদি মনত ৰাখে মানুহ কেতিয়াও মানে ফেইলিয়ৰ আহিব পাৰে কিন্তু মানুহজন আকৌ উঠি পেলাই আকৌ খোজ কঢ়া আৰম্ভ কৰিব খুব ভাল লাগিলে কথা পাতি মই আজি দৰ্শকসকল আজি সেইগৰাকী ব্যক্তিৰ লগত মই কথা পাতিলোঁ যিগৰাকী অক্সফৰ্ড ইউনিভাৰ্চিটিত ডিষ্টিংশ্যন লৈ তেখেতে মাষ্টাৰ্ছ কমপ্লিট কৰিলে নহয় জানো আৰু ডিষ্টিংশ্যন লৈ মাষ্টাৰ্ছ কমপ্লিট কৰা সংখ্যা বহুত কম ছাত্ৰ ছাত্ৰীয়ে এই মানে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয় আজি মই সেইজন ব্যক্তিৰ লগত কথা পাতিলোঁ যিজন ব্যক্তিৰ প্ৰথমখন গ্ৰন্থ অক্সফৰ্ডে বিশেষভাৱে স্বীকৃতি প্ৰদান কৰিছে আজি মই সেইজন ব্যক্তিৰ লগত কথা পাতিলোঁ যিজন ব্যক্তিয়ে এতিয়াও অক্সফৰ্ড এলুমনি এছ'চিয়েশ্যনৰ লগত জড়িত হয় পৃথিৱীৰ জলবায়ু সুন্দৰ কৰিবৰ বাবে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে পৃথিৱীৰ কথা চিন্তা কৰি আছে আজি মই সেইজন ব্যক্তিৰ লগত কথা পাতিলোঁ যিজন ব্যক্তিয়ে এটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ তেখেত এগৰাকী CEO আৰু ভাল লাগে সেইগৰাকী অসমীয়াই সুযোগ্য সন্তান মহাশয় আপোনাক মই আজিলৈ বিদায় দিছোঁ
কিন্তু একেবাৰে বিদায় দিয়া নাই। এইকাৰণে মোৰ সন্মানীয় অভ্যাগতগৰাকীয়ে এটা বিশেষ বিষয় লৈ তেখেতে গৱেষণা কৰি আছে আৰু সেয়া হৈছে গীতা শাস্ত্ৰখনক তেখেতে তেখেতৰ চিন্তা শক্তিৰে বেলেগ ধৰণে বিশ্লেষণ কৰিছে, যিটো নতুন প্ৰজন্মৰ বাবে অত্যন্ত প্ৰয়োজনীয়, কেৱল নতুন প্ৰজন্মৰ বাবে নহয়, আমাৰ সকলোৰে বাবে। মোৰ সন্মানীয় অভ্যাগতগৰাকীয়ে যোগাসনৰ এটা বিশেষ স্তৰলৈ গৈছে। তেখেতে খুব সুন্দৰকৈ মেডিটেশ্যন কৰে, এটা খুব উচ্চস্তৰীয় পৰ্যায়লৈ তেখেতে গোটেই চিন্তা, তেখেতৰ কৰ্মখিনি আগবঢ়াই লৈ গৈছে। সেই কথাখিনি যদি মই নাপাতোঁ আধৰুৱা হৈ ৰ'ব। আমি পৰৱৰ্তী অনুষ্ঠানত সেই গোটেই কথাখিনি পাতিম। সেইবাবে মহাশয় মাত্ৰ আজি এই অনুষ্ঠানটোৰ পৰাই আপোনাক বিদায় দিছোঁ। আমি পৰৱৰ্তী অনুষ্ঠানত আপোনাৰ দ্বিতীয় পৰ্যায়টোৰ কথা আলোচনা কৰিম। আমি অত্যন্ত সুখী হ'লোঁ আপোনালোক আজি আহিলে। দৰ্শকসকল, এইজন আমাৰ শ্ৰদ্ধাৰ গৌতম বৰা ডাঙৰীয়া। বহু কথা পাতিলোঁ আৰু বহু কথা পাতিবলৈ বাকী আছে। আপোনালোকে যে অনুষ্ঠানটো উপভোগ কৰিলে মই কৃতজ্ঞ হৈ ৰ'লোঁ আপোনালোকৰ ওচৰত। আকৌ লগ পাম সোনকালে। ধন্যবাদ।